জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এপিএছচি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদনক লৈ দুলাল বৰাৰ প্ৰতিক্ৰিয়া তেওঁ কৈছে মোৰ অভিযোগৰ ভিত্তিতে কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া সুভাষ চন্দ্ৰ দাসে কৰিছিল তদন্ত এপিএছচি কেলেংকাৰীৰ লগতে গাড়ী চুৰি কাণ্ডত জড়িত আছিল ৰাকেশ পাল মই গুৱাহাটীৰ বশিষ্ঠ থানাত ৰুজু কৰিছিলোঁ গোচৰ 398/2011 নম্বৰত ৰুজু হৈছিল গাড়ী চুৰিৰ গোচৰ ৰাকেশ পাল এপি তিৱাৰী আৰু গৌতম দে জুৱাবদাৰৰ বিৰুদ্ধে গোচৰ আজিও তদন্ত কৰিলে ওলাই পৰিব সকলো বিষয় এপিএছচি কেলেংকাৰীৰ তদন্ত বিপথে পৰিচালিত চক্ৰান্ত মোৰ এপিএছচি কেলেংকাৰীৰ দস্তাবেজ গ্ৰন্থত উল্লেখ আছে সকলো কাহিনী 2017 চনত প্ৰকাশ হৈছিল মোৰ গ্ৰন্থ ধন লোৱাৰ অভিযোগ পুঞ্চাতেই নটছাত বৰাৰ চাওক এতিয়া এপিএছচি কেলেংকাৰীটো প্ৰথম ময়ে মানে এই যিটো যেতিয়া 2014 চনত এপিএছচিৰ ৰিজাল্ট দিছিল তেতিয়া মানে মই সেই এলিগেশ্যনটো দিছিলোঁ হেমন্ত হিল্লুল শইকীয়া নামৰ এজন মানুহৰ মানে বিৰুদ্ধে আৰম্ভ কৰিছিলোঁ তেওঁ চাকৰি পোৱা বুলি কাৰণ তেওঁ পূৰ্বতে ডিব্ৰু কলেজত কাম কৰিছিল ডিব্ৰু কলেজত তেওঁ ফল্ছ চাৰ্টিফিকেট দি ST ভুৱা চাৰ্টিফিকেট দি কৰিছিল আৰু সেইটো মই অভিযোগ তেতিয়া দাখিল কৰিছিলোঁ পৰৱৰ্তী সময়ত তেওঁ মানে সেই তাত চাকৰি এৰি আহিব লগা হৈছিল আৰু আহি পেলাই এটা মানে ইলেক্ট্ৰনিক মিডিয়া সংবাদ মাধ্যমত তেওঁ জইন কৰিছিল আৰু পিছলৈকে তেওঁ যেতিয়া এইটো পালে বুলি মই ৰিজাল্ট ছিটত পালোঁ আজি তাৰিখত বন্ধ হৈ গ'ল সেই সময়ত জনসাধাৰণ নামৰ এখন বাতৰি কাকতত মই সেই ৰিজাল্টটো পাইছিলোঁ আৰু তেতিয়াই মই সেই বিষয়টো আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া মই দিয়া এলিগেশ্যনৰ ভিত্তিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰায়তঃ তৰুণ গগৈদেৱে 11খন অভিযোগ পত্ৰৰ ওপৰত এনকুৱাৰী দিছিল তাৰ ভিতৰত 9খনেই অভিযোগ পত্ৰ মোৰ আছিল গতিকে আৰু এনকুৱাৰী কৰিবলৈ দিছিল প্ৰাক্তন আইএছ বিষয়া সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াক গতিকে এই গোটেই তদন্ত কৰি তেখেতে প্ৰতিবেদন দাখিল কৰিছিল মোৰ হেৰিয়াৰ আৰু পৰৱৰ্তী সময়ত মই এপিএছচি কেলেংকাৰী দস্তাবেজ নামেৰে এখন কিতাপ মই লিখিছিলোঁ 2017 চনৰ জানুৱাৰী মাহত এখন কিতাপ আৰু তাত মই লিখিছিলোঁ আৰু লগতে এতিয়া মই দেখিছোঁ যে নতুনকৈ এটা বস্তু সংযোগ হৈছে যে ৰাকেশ পালৰ গাড়ী চোৰৰ কথা এটা গাড়ী চোৰৰ কেছত ডক্টৰ মৃগেন শইকীয়াই মই 2 লাখ টকা লোৱা বুলি তেওঁ কৈছে আৰু তেওঁ কৈছে কি যে 2014 চনত আৰু যদি মই 2014ত তেওঁ গাড়ী চোৰৰ কেছৰ পইচা ল'লোহেঁতেন তেতিয়াহ'লে মই এইটো 2017 চনত মই সেইটো কেতিয়াও কৰিবলগীয়া নহ'লহেঁতেন দ্বিতীয় কথা হ'ল যে এই যিখিনি হেৰি আপুনি চাওক যে এপিএছচি কেলেংকাৰী দস্তাবেজৰ দ্বিতীয় চেপ্টাৰটোৱে হ'ল গাড়ী চুৰিত জড়িত ৰাকেশ পালক কংগ্ৰেছৰ দিনত গ্ৰেপ্তাৰ নকৰিলে কিয় বুলি মই এইটো লিখিছিলোঁ এইটো চাওক আপোনালোকে এতিয়া প্ৰশ্নটো হ'ল যে এই 2 নম্বৰ চেপ্টাৰটোত তাত লিখা আছে স্পষ্টভাৱে যে ৰাকেশ পালৰ বিৰুদ্ধে মই FIR দিছোঁ এইখিনি কথা তেওঁলোকে কেনেকৈ চাহানিৰ পৰা মানে জয়পুৰৰ গাড়ী চুৰ কৰি আনি ইয়াত কোকৰাঝাৰৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে আৰু ৰেজিষ্ট্ৰেশ্যন কৰি কেনেকৈ ইয়াত মানে কোকৰাঝাৰৰ পৰা নাগা চেকিং কৰি থাকোঁতে জালুকবাৰী পুলিচে কেনেকৈ পালে সকলোবিলাক কথা ইয়াত স্পষ্ট ভাষাত লিখা আছে আৰু বশিষ্ঠ থানাৰ গোচৰ নম্বৰ 398/11 এই গোটেই বস্তুবিলাক তাত উল্লেখ আছে গতিকে এই যিজন ব্যক্তিয়ে ইয়াত কৈছে তেওঁ নিজেই 4.5 পৰা 5 বছৰ পলাই আছে এপিএছচি কেছত তেওঁ যাৰ তাৰ পৰা পইচা লৈ গতিকে এতিয়া সেই মানুহজনৰ প্ৰতিবেদনটো কাৰণ মোকতো ইয়াত মাতি সোধা হোৱা নাছিল যে আপোনাৰ কথা এনেকৈ কৈছে গতিকে এই প্ৰতিবেদনটোত আৰু যিজন গাড়ী চোৰৰ কথা উল্লেখ কৰিছে গাড়ী চোৰৰ লগত জড়িত গৌতম দে জুদাৰ যাৰ হৈ ফোন কৰিছিলে ৰাকেশ পালে প্ৰাক্তন SSP আনন্দ প্ৰকাশ তিৱাৰী ডাঙৰীয়াক গতিকে এই গোটেই কথাবিলাক তাত মই সম্পূৰ্ণ FIRত উল্লেখ কৰিছিলোঁ আৰু ইয়াত এটা বস্তু লিখা আছে যে মই 2 লাখ টকা মোক দিয়া হৈছে গতিকে এতিয়া তেওঁ কৈছে যে 2014ত যদি 2014ত 2 লাখ টকা মোক দিছিল তেতিয়াহ'লে 2017 চনত এই কিতাপখন কেনেকৈ পাব্লিছ হ'ল আৰু এই কিতাপত তেওঁলোকৰ বিতং তথ্য উল্লেখ আছে গতিকে মই এই কথাটোত লৈ তেওঁলোকে যে এই বিষয়টোৰ পৰা ফালৰিকতাৰ ব্যৱস্থা কৰিছে সেইটোহে মই ক'ম আৰু দ্বিতীয় কথা হ'ল যে এই ডক্টৰ মৃগেন শইকীয়া মানুহজন তেওঁ নিজেই ৰাকেশ পালৰ হৈ বিভিন্ন সময়ত তেওঁ দালালি কৰি ঘূৰি ফুৰিছিল গতিকে সেই মানুহজনে কোৱা ষ্টেটমেণ্টটোৰ আমাৰ মানে গ্ৰহণযোগ্য হ'ব বুলি মই এইকাৰণে নাভাবোঁ যে তেওঁ যিহেতু সেই মানুহজনৰ হৈ যাৰ তাৰ তেওঁ ৰাকেশ পালৰ হৈ লাগি আছিল আৰু তেওঁ 4.5 বা 5 বছৰ পলাই থাকি পুনৰ তেওঁ জেললৈ যাব লগা হৈছিল আৰু তাৰ উপৰিও তেওঁ আৰু বিভিন্ন কিবাকিবি তেওঁ মানে কাৰোবাক মেনেজ কৰিছিলে বুলি তেওঁ কাৰোবাক কৈছে গতিকে সেইখিনি তেওঁ সুধিলেহে সম্পূৰ্ণ গম পাব তো এপিএছচি কেলেংকাৰীৰ তদন্ত সঠিক পথেৰে গৈ আছে আৰু সেইটো হ'ব কিন্তু ইয়াত মই গাড়ী চোৰৰ কথাটো এই কাৰণে গাড়ী চোৰৰ প্ৰসংগটো আনি পেলাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ লোৱা বুলিহে মই মানে বিবেচনা
আলোচনা কৰিছোঁ, কাৰণ ইয়াত গোটেই চাকৰি কথাটোহে উল্লেখ আছিলে। APSC কেলেংকাৰী বুলি ক'লে চাকৰি কথাটো আছিল। ইয়াত এই গাড়ী চোৰৰ কথাটো আনি পেলাই সেইটো এটা মানে দোচৰা তদন্ত হোৱাটো মই বিচাৰিছোঁ আচলতে, ইছ্যু ডাইভাৰ্ট কৰা। আৰু লগতে মই এতিয়া এটা বস্তু বিচাৰিম যে বশিষ্ঠ থানাৰ যিটো গোচৰ আছিলে সেই গোচৰটো আজিও পৰি আছে, গতিকে সেই গোচৰটো কৰিলেই সকলো তদন্ত কৰিলে সকলো কথা জল পটপটকৈ ওলাই যাব। 398/11 যিটো গোচৰ মানে বশিষ্ঠ থানাত আছে, সেই গোচৰটো তদন্ত কৰিলে জল পটপটকৈ সকলো কথা ওলাই পৰিব। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।